নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'টোত অসম পুলিচৰ লিখিত পৰীক্ষাৰ লগতে আন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সহায় হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্নটো লৈ আহিছোঁ। তো আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, হু ৱাজ দ্য আহোম কিং হু ফট এগেইনষ্ট দ্য কোচ কিংডম? কোচ ৰাজ্যৰ বিৰুদ্ধে যুদ্ধ কৰা আহোম ৰজা কোন আছিল? অপশ্যন এ ৰুদ্ৰসিংহ, অপশ্যন বি গদাধৰ সিংহ, অপশ্যন চি শিৱসিংহ আৰু অপশ্যন ডি শুক্লেংমুং। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি শুক্লেংমুং। নেক্সট কুৱেশ্যন, হোৱাট নেশ্যনেল এৱাৰ্ড ডক্টৰ ভূপেন হাজৰিকা অন থ্ৰু চামেলি মেমচাপ? চামেলি মেমচাপ ছবিখনৰ জৰিয়তে ডক্টৰ ভূপেন হাজৰিকাই কোনটো ৰাষ্ট্ৰীয় বঁটা লাভ কৰে? ইয়াৰ যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বেষ্ট মিউজিক ডাইৰেক্টৰ অৰ্থাৎ শ্ৰেষ্ঠ সংগীত পৰিচালক। নেক্সট কুৱেশ্যন, হু টুক দ্য টাইটেল স্বৰ্গনাৰায়ণ? স্বৰ্গনাৰায়ণ উপাধি কোনে লৈছিল? অপশ্যন এ প্ৰতাপ সিংহ, অপশ্যন বি চুহুংমুং, অপশ্যন চি শিৱসিংহ আৰু অপশ্যন ডি চুকাফা। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চুহুংমুং। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট মাৰ্টাৰ অফ দ্য আছাম এগ্ৰিটেশ্যন? অসম আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল? অপশ্যন এ পিয়ালি ফুকন, অপশ্যন বি খৰ্গেশ্বৰ তালুকদাৰ, অপশ্যন চি শুক্ৰেশ্বৰ কলিতা আৰু অপশ্যন ডি ৰঞ্জিত বৰপূজাৰী। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি খৰ্গেশ্বৰ তালুকদাৰ। নেক্সট কুৱেশ্যন, হু ইজ কনচিডাৰ্ড এজ দ্য নন কংগ্ৰেছ চিফ মিনিষ্টাৰ অফ আছাম? অসমৰ প্ৰথমজন অকংগ্ৰেছী মুখ্যমন্ত্ৰী হিচাপে কাক গণ্য কৰা হয়? অপশ্যন এ প্ৰফুল্ল কুমাৰ মহন্ত, অপশ্যন বি সৰ্বানন্দ সোণোৱাল, অপশ্যন চি গোলাপ বৰবৰা আৰু অপশ্যন ডি যোগেন হাজৰিকা। ইয়াৰে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গোলাপ বৰবৰা। নেক্সট কুৱেশ্যন, মাইবং ৱাজ দ্য কেপিটেল চিটি অফ হুইচ কিংডম? মাইবং কোনখন ৰাজ্যৰ ৰাজধানী আছিল? অপশ্যন এ দ্য কোচ কিংডম, অপশ্যন বি দ্য ডিমাছা কিংডম, অপশ্যন চি দ্য চুথিয়া কিংডম আৰু অপশ্যন ডি দ্য কমতা কিংডম। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দ্য ডিমাছা কিংডম। নেক্সট কুৱেশ্যন, হু ইজ ৰিগাৰ্ডেড এজ মেকাৰ অফ মডাৰ্ণ ইণ্ডিয়া? কাক আধুনিক ভাৰতৰ নিৰ্মাতা বুলি বিবেচনা কৰা হয়? অপশ্যন এ ৰাজা ৰামমোহন ৰয়, অপশ্যন বি মহাত্মা গান্ধী, অপশ্যন চি ৰতন টাটা আৰু অপশ্যন ডি কেশৱ চন্দ্ৰ সেন। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰাজা ৰামমোহন ৰয়। নেক্সট কুৱেশ্যন, নেম দ্য ফাৰ্ষ্ট কাউণ্ট্ৰি ডেট ইমপ্লিমেণ্টেড GST চিষ্টেম ইন দ্য ৱৰ্ল্ড? বিশ্বৰ কোনখন দেশে পোনপ্ৰথমে GST ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছে? অপশ্যন এ আমেৰিকা, অপশ্যন বি জাপান, অপশ্যন চি ফ্ৰান্স আৰু অপশ্যন ডি ৰাছিয়া। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ফ্ৰান্স। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ চমুকৈ INC? ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি উমেশ চন্দ্ৰ বেনাৰ্জী। নেক্সট কুৱেশ্যন, হুইচ ডে ইজ চেলিব্ৰেটেড এজ শিল্পী দিৱস ইন আছাম? শিল্পী দিৱস কোন তাৰিখে পালন কৰা হয়? অপশ্যন এ 5 অক্টোবৰ, অপশ্যন বি 2 ডিচেম্বৰ, অপশ্যন চি 17 জানুৱাৰী আৰু অপশ্যন ডি 12 জানুৱাৰী। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 17 জানুৱাৰী। নেক্সট কুৱেশ্যন, দ্য বৰদলৈ ট্ৰফি ফুটবল টুৰ্ণামেণ্ট ষ্টাৰ্টেড ইন আছাম ইন দ্য ইয়েৰ? কোন চনত বৰদলৈ ট্ৰফি ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছিল? অপশ্যন এ 1950, অপশ্যন বি 1952, অপশ্যন চি 1954 আৰু অপশ্যন ডি 1956। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে
অপশ্যন বি 1952 নেক্সট কুৱেশ্যন বাথৌ পূজা ইজ সেলিব্ৰেটেড বাই হুইচ কমিউনিটি বাথৌ পূজা কোনটো সম্প্ৰদায়ৰ লোকে উদযাপন কৰে অপশ্যন এ কাৰ্বি অপশ্যন বি মিচিং অপশ্যন চি বড়ো আৰু অপশ্যন ডি ডিমাচা ইয়াৰে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বড়ো অৰ্থাৎ বড়োসকলে বাথৌ পূজা উদযাপন কৰে নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ মাজুলী ৱাজ ডিক্লেয়াৰ্ড এজ এ ডিষ্ট্ৰিক্ট অফ আছাম কোন চনত মাজুলী অসমৰ জিলা হিচাপে স্বীকৃতি লাভ কৰে অপশ্যন এ 2014 অপশ্যন বি 2012 অপশ্যন চি 2015 আৰু অপশ্যন ডি 2016 ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 2016 নেক্সট কুৱেশ্যন হাউ মেনি টাইমছ দ্য আহোম কিং ডিফেক্টেড দ্য মোগলছ আহোম ৰজাই কিমানবাৰ মোগলক পৰাস্ত কৰিছিল অপশ্যন এ 12 টাইমছ অপশ্যন বি 15 টাইমছ অপশ্যন চি 17 টাইমছ আৰু অপশ্যন ডি 20 টাইমছ ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 17 টাইমছ নেক্সট কুৱেশ্যন ৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ ইউনিচেফৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নিউয়ৰ্ক আমেৰিকা নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন দ্য অলিম্পিক্স মেডেল অলিম্পিকত পদক বিজয়ী প্ৰথম ভাৰতীয়জনৰ নাম কি ইয়াত যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কে ডি যাদৱ নেক্সট কুৱেশ্যন নেম দ্য লাৰ্জেষ্ট টি গাৰ্ডেন অফ আছাম অসমৰ বৃহত্তম চাহ বাগিচাখনৰ নাম কি ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মোনাবাৰী টি ষ্টেট নেক্সট কুৱেশ্যন অন হুজ বাৰ্থডে ইজ অভিৰুচি স্পৰ্টছ ডে চেলিব্ৰেটেড ইন আছাম কোনজন ব্যক্তিৰ জন্মদিনত অসমত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয় অপশ্যন এ গোপীনাথ বৰদলৈ অপশ্যন বি মোনালিছা বৰুৱা মেহতা অপশ্যন চি ভোগেশ্বৰ বৰুৱা আৰু অপশ্যন ডি ৰাধা গোবিন্দ বৰুৱা ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভোগেশ্বৰ বৰুৱা নেক্সট কুৱেশ্যন ৱেৰ ইজ দ্য দৰগাহ অফ আজানপীৰ চিটুৱেটেড আজানপীৰৰ দৰগাহ অসমৰ ক'ত অৱস্থিত ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি খৰাগুৰি চাপৰি শিৱসাগৰ নেক্সট কুৱেশ্যন হুইচ ইজ দ্য লংগেষ্ট ৰিভাৰ অফ ইণ্ডিয়া ভাৰতৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি অপশ্যন এ ব্ৰহ্মপুত্ৰ অপশ্যন বি গংগা অপশ্যন চি যমুনা আৰু অপশ্যন ডি ইণ্ডুছ ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গংগা নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ ৱাজ মণিপুৰ এষ্টাব্লিছ এজ এ ছেপাৰেট ষ্টেট কোন বছৰত মণিপুৰক পৃথক ৰাজ্য হিচাপে গণ্য কৰা হৈছিল অপশ্যন এ 1970 অপশ্যন বি 1972 অপশ্যন চি 1974 আৰু অপশ্যন ডি 1976 ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1972 নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন এন অস্কাৰ লাভ কৰা প্ৰথম ভাৰতীয় কোন আছিল ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভানু আথৈয়া নেক্সট কুৱেশ্যন অন হুইচ ডেট ইজ ইণ্টাৰনেশ্যনেল ওমেন্স ডে চেলিব্ৰেটেড আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস কোন তাৰিখে পালন কৰা হয় অপশ্যন এ 8 মাৰ্চ অপশ্যন বি 5 অক্টোবৰ অপশ্যন চি 14 ডিচেম্বৰ আৰু অপশ্যন ডি 26 ডিচেম্বৰ ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 8 মাৰ্চ নেক্সট কুৱেশ্যন
Ayodhya Ram Mandir is located in which state of Assam? Ayodhyaৰ ৰাম মন্দিৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? অপশ্যন এ ৱেষ্ট বেংগল, অপশ্যন বি কেৰালা, অপশ্যন চি উত্তৰ প্ৰদেশ আৰু অপশ্যন ডি তামিলনাডু। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি উত্তৰ প্ৰদেশ। নেক্সট কুৱেশ্যন, হুইচ কিং অফ আছাম ইজ কল্ড বিক্ৰমাদিত্য? অসমৰ বিক্ৰমাদিত্য বুলি কোনজন ৰজাক কোৱা হয়? অপশ্যন এ ৰুদ্ৰসিংহ, অপশ্যন বি গদাধৰ সিংহ, অপশ্যন চি চুকাফা আৰু অপশ্যন ডি নৰনাৰায়ণ। ইয়াৰে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি নৰনাৰায়ণ।